নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ এটা ৰিভিজন ক্লাছ লৈ আহিছোঁ তো এই ক্লাছটোত আমি আগতে ডিসকাস কৰা কিছুমান কোৱেশ্চন ৰিভাইজ কৰিম কাৰণ আপোনালোকে সকলোৱে গম পাইছে চাগে আপোনালোকৰ এক্সামটো পালেহি এতিয়া যদি আপোনালোকে আগৰ কোৱেশ্চনখিনি ৰিভাইজ কৰি দিয়ে তেতিয়াহ'লে আৰু ভালদৰে মনত থাকি যাব যিবিলাক ট্ৰিক্স আছে ফৰ্মুলা আছে সেইবিলাক আৰু ভালদৰে মনত থাকি যাব আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ যদি আপোনালোকৰ আৰআৰবি গ্ৰুপ ডিৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকৰ অৰ্থাৎ কমন কুৱেশ্যনবিলাকৰ PDF খিনি লাগে তেতিয়াহ'লে লৈ ল'ব কেৱল 99ত আমি আপোনালোকক অল সাবজেক্টৰ PDF দি দিছোঁ অলৰেডি সেইখিনি লৈ লৈছে আৰু পঢ়ি আছে তো এতিয়া যদি এইকেইদিনত আপোনালোকে ভালদৰে পঢ়িম বুলি ভাবিছে বা এইকেইদিনত যদি চাই যাম বুলি ভাবিছে তেতিয়া লৈ ল'ব পাৰে তো স্ক্ৰীনত যেটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 99 টকা এটা পে কৰি লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কুৱেশ্যনখিনিলৈ যাওঁ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে 4 6 0 আৰু 7 ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয় The largest number that can be written with 4 6 0 and 7 এতিয়া এটা কথা মন কৰিব এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আপোনালোকৰ এটা পৰীক্ষাত আহি যায় তো এনেকুৱা অংক কেইটা তো 4টা ডিজিট দিয়া আছে আমাক এটা 4 এটা 6 আৰু এটা 0 আৰু এটা 7 এইকেইটাৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আমাক উলিয়াব দিছে তো কেতিয়াবা ডাঙৰ সংখ্যাটো নিদি পিনে আমাৰ আটাইতকৈ সৰু সংখ্যাটো দিব পাৰে সো আপোনালোকে চাই ল'ব কোনটো দিছে আটাইতকৈ ডাঙৰটো দিছে নে আটাইতকৈ সৰুটো দিছে এতিয়া আটাইতকৈ ডাঙৰ যদি দিয়ে তো এই ডিজিট কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ ডিজিটটো প্ৰথমতে লিখিব ঠিক আছে এই ডিজিট কেইটাৰ ভিতৰত আমি যদি চাওঁ আটাইতকৈ ডাঙৰ ডিজিটটো হৈছে 7 হয়নে তাৰ পিছৰ ডিজিটটো হৈছে 6 তাৰ পিছৰ ডিজিটটো হৈছে 4 আৰু তাৰ পিছৰ ডিজিটটো হৈছে 0 তো আটাইতকৈ ডাঙৰ সংখ্যাটো হৈ গলকে আমাৰ 7640 তো 7640 ক'ত আছে অপচন এ আছে অপচন এ টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে 7640 হৈ যাব শুদ্ধ উত্তৰ এই কোৱেশ্চনটোৰ ক্ষেত্ৰত এতিয়া কেতিয়াবা আপোনালোকৰ কি হ'ব পাৰে যে আটাইতকৈ সৰু সংখ্যাটো উলিয়াব দিব পাৰে তো চাওক আটাইতকৈ সৰুটো যদি আমি উলিয়াবলৈ যাওঁ আমি আকৌ ডিজিট কেইটা লিখি লৈছো কি আছে 4 6 0 আৰু 7 তো আটাইতকৈ সৰু যদি আমি ডিজিট কেইটা চাওঁ প্ৰথমতে কি আহিব লাগে 0 তাৰ পিছত আহিব লাগে 4 তাৰ পিছত আহিব লাগে 6 তাৰ পিছত 7 হয়নে এনেকৈ আহিব লাগে কিন্তু আমি যদি এটো সংখ্যা চাওঁ এটো 0 যদি প্ৰথমতে সংখ্যাত বহে তো তাৰ ভ্যালুটো নাথাকে মানে তেতিয়া এটো অনলি 467 হৈ যাবগে ঠিক আছে অনলি 467 হ'ব যেটো আমাৰ শুদ্ধ নহয় তো কি কৰিম আমি সেই কাৰণে 4ত 0 তকে ডাঙৰ কোনটো ডিজিট আছে 4 আছে হয়নে তো প্ৰথমতে 4 বহুৱাম তাৰ পিছত 0 বহুৱাম তাৰ পিছত 6 আৰু তাৰ পিছত 7 ঠিক আছে বুজি পাইছে তো আটাইতকৈ সৰু সংখ্যাটো হৈ যাবগে এটো যদি সৰু উলিয়াব দিয়ে ক্লিয়াৰ হৈছে চাগে সকলোৰে সো নেক্সট কোৱেশ্চনটো আগবঢ়ো নেক্সট কি দিছে চাওক 0 3 1 আৰু 5 ঠিক আছে 0 3 1 আৰু 5 ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো এই কোৱেশ্চনটোত কি দিছে সৰু সংখ্যাটো উলিয়াব দিছে তো ইয়াৰ আগতে মই কৈ দিছো নহয় কেনেকৈ কৰিব লাগে The smallest number that can be written with 0 3 1 and 5 is ঠিক আছে যদি কোনোবাই কৰিব পাৰে তেতিয়াহলে ভিডিওটো পোষ্ট কৰি পিনে কমেন্টত ইয়াৰ আনসাৰটো জনাই দিয়ক ঠিক আছে যদি কোনোবাই কৰিব পাৰে ইয়াৰ আনসাৰটো এতিয়া জনাব লাগে তো আমাৰ ডিজিট কেইটা কি দিছে অংক কেইটা 0 তাৰপা 3 তাৰ পিছত 1 আৰু তাৰ পিছতে 5 এই চাৰিটা ডিজিট আমাৰ দিয়া আছে তো যদি মই এটা কথা কইলো যদি আটাইতকৈ ডাঙৰটো উলিয়াব দিলেহেঁতেন তেতিয়া আমি 5 প্ৰথমতে লিখিলোহেঁতেন তাৰ পিছত 3 তাৰ পিছত 1 আৰু তাৰ পিছত 0 এটো হৈ গল কেন আটাইতকৈ ডাঙৰটো হয়নে এতিয়া আমাক দিছে আটাইতকৈ সৰু সংখ্যাটো উলিয়াব সো কি কৈছো প্ৰথমতে আমি 0 লিখিব নোৱাৰো অলপ আগত মই কৈছিলো তো 0 লিখিব নোৱাৰো তেতিয়া কি লিখিম 1 লিখিম প্ৰথমতে তাৰ পিছত লিখিম 0 তাৰ পিছত লিখিম 3 আৰু তাৰ পিছত 5 1 0 3 5 মানে 1035 তো 1035 কোনটো অপচন আছে অপচন এ আছে তো অপচন এ টো হৈ গলগে শুদ্ধ উত্তৰ অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ এতিয়া বুজি পাইছে চাগে সকলোৱে যদি বুজি পাইছে ভিডিওটো লাইক এটা কৰিব আৰু কমেন্টত ইয়েস এটা লিখি জনাই দিব তেতিয়া গম পাম যে আপোনালোকে সকলোৱে বুজি পাইছে নেক্সট কোৱেশ্চনটো চাওক কি দিছে 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটোৰ যোগফল কিমান The sum of the largest and smallest 4 digit numbers এতিয়া চাওক 4টা অংকৰে লিখিব পৰা সংখ্যাবিলাক কোনবিলাক হয় ঠিক আছে 4টা অংকৰে লিখিব পৰা সংখ্যাবিলাক কোনবিলাক হয় ধৰক এনেকুৱা ধৰণৰ 1 2 4 3 এনেকুৱা ধৰণৰ বা 5 6 7 8 এনেকুৱাটো বা 2950 2950 এটো 4টা অংকৰ হয় তো এনেকুৱা বিলাক 4টা ডিজিটৰ নাম্বাৰ হয় এতিয়া আমাক সুধিছে 4টা ডিজিটৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰুটোৰ যোগফল উলিয়াব লাগে তো 4টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9 9 9 আৰু 9 4টা 9 9999
আৰু আটাইতকৈ সৰু সংখ্যাটো হয় এইটো 1000 1000 ঠিক আছে এইটো মনত ৰাখি দিব আটাইতকৈ ডাঙৰটো হৈছে কিমান 9999 আৰু আটাইতকৈ সৰুটো হৈছে কিমান 1000 এতিয়া আমাক সুধিছে যে এই দুটাৰ যোগফল কিমান হয় তো এই দুটাক আমি যোগ কৰি দিম সিম্পল একটাক যদি যোগ কৰো প্ৰথমতে 9 আহিব 909 তাৰপৰা আকৌ 909 909 9 10 10999 কি হ'ব 10999 তো 10999 কোনটো অপচন আছে চাওক অপচন ডি আছে তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে চাগে সকলোৱে বুজি পাইছে চাগে তো এতিয়া আমি আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক কি দিছে বছৰি 10% হাৰত 80000 টকাৰ 3 বছৰৰ সৰল সুদ কিমান হ'ব What is the simple interest for 3 years on raise 80000 at the rate of 10% per annum এতিয়া চাওক ইয়াতে কি কৈছে আমাক সৰল সুদ কিমান হ'ব সুধিছে তো সৰল সুদ কেনেকৈ উলিয়াই তো এটো কেনেকৈ উলিয়াব লাগে মই আপোনাক কৈ দিছো চাওক সৰল সুদটোক আমি কি বুলি কওঁ ইংৰাজীত সিম্পল ইন্টাৰেষ্ট বুলি কোৱা হয় SI সৰল সুদ উলিওৱাৰ ফৰ্মুলাটো হৈছে এটো P into R into T আৰু ডিভাইডেড বাই 100 এই সূত্ৰটো এতিয়া লিখি লওক আপোনালোকে নহলে মনত ৰাখি লওক সৰল সুদ উলিওৱাৰ সূত্ৰটো কি P into R into T ডিভাইডেড বাই 100 এতিয়া P মানে কি P মানে হৈছে মই লিখি দিছো চাওক P মানে হৈছে প্ৰিন্সিপাল বা আমি অসমীয়াত কওঁ মূলধন ঠিক আছে মূলধন আৰু R মানে কি R মানে হৈছে যেটো সুদ দিয়া থাকিব সুতৰ হাৰ সুতৰ কি বুলি লিখিব পাৰো আমি সুতৰ হাৰ তাৰ পিছতে T মানে হৈছে সময় T মানে কি কৈছো T মানে হৈছে সময় বুজি পালে আৰু এসআই মানে ক'লে না সিম্পল ইন্টাৰেষ্ট বা সুদ তো এতিয়া ইয়াত PRT কি দিয়া আছে এবাৰ চাই লওক বুজি পাইছে P মানে কি মূলধন R মানে সুতৰ হাৰ আৰু T মানে হৈছে সময় তো P ইয়াত দিয়া আছে আমাৰ 80000 ভালকে চাব P মানে কিমান 80000 R মানে দিয়া আছে 10% R মানে 10% আৰু T মানে দিয়া আছে আমাৰ 3 বছৰ 3 ইয়াৰ হল বুজি পালে এটা সিম্পল সূত্ৰটোত যদি আমি বহুৱাই দিও এইকিটাক তো প্ৰথমতে 80000 আহিব 80000 পূৰণ 80000 লগত কি পূৰণ হ'বগে R মানে হৈছে 10 আৰু T মানে হৈছে 3 আৰু তলত কিমান থাকিব তলত থাকিব 100 তো 100 দুটা শূন্য কাটি দিলো ভাল দুটা শূন্য কাটি গল তো ইয়াত থাকিলে এতিয়া 800 পূৰণ 10 পূৰণ 3 তো 8 10 গুণ তো 8000 আৰু 3000 পূৰণ কৰিলে 24000 তো আমাৰ আনসাৰটো ওলাই যাবগে 24000 ঠিক আছে হুডটো কিমান হ'বগে 24000 তো অপচন কোনটো হ'ব অপচন এটো হৈ যাবগে কারেক্ট आंसर অপচন এটো হৈ গল কারেক্ট आंसर বুজি পাইছে সকলোৱে 24000 টকা হুড ওলালে হৰল হুড কেতিয়াবা আপোনালোকৰ হুডটো নিদি পিনে কি কৰিব পাৰে হুটে মূলে উলিয়াব দিব পাৰে বা হৰবৃদ্ধি মূল উলিয়াব দিব পাৰে তো যেটো হুড ওলাব ন এটা ধৰক ইয়াতে আমাৰ 24000 টকাটো হুড ওলাইছে তো যেটো মূল আছিলে মূলধন আছিলে যেটো প্ৰিন্সিপাল এমাউন্ট আছিলে 80000 তো সেই 80000 লগত কি কৰিব সেই 24000 টো যোগ কৰি দিব 80000 লগত কি কৰিব 24000 টো যোগ কৰি দিব তো এটা এটো 0004 আৰু ফলে 1 লাখ কিমান হ'ব 4000 টকা 1,40,000 টকা হৈ যাবগে হৰবৃদ্ধি মূল বা হুটে মূলে বুজি পাইছে সকলোৱে বুজি পাইছে চাগে তো এতিয়া আমি আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে কি হাৰ হুটত 1500 টকাৰ হুটে মূলে এইটো হুটে মূলে হৰবৃদ্ধি মূলে মানে হুটে মূলে 3 বছৰত 1815 টকা হ'ব ঠিক আছে কি হাৰৰ হুটত 1500 টকাৰ হুটে মূলে 3 বছৰত 1815 টকা হ'ব at what rate of interest will the interest principal of res 1500 become 1815 in 3 years এতিয়া চাওক প্ৰথম বছৰত কিমান টকা আছিল 1500 টকা আছিল এটা কথা ভালকে ইয়াত লক্ষ্য কৰিব কিমান টকা আছিল 1500 টকা আৰু এটো হুটে মূলে 3 বছৰ পিছত কিমান টকা হ'লগে 1815 টকা কিমান হ'লগে 1815 টকা তো কিমান টকা হুট হ'ল হেতু প্ৰথমতে আমি উলিয়াই লম ঠিক আছে কিমান টকা হুট বাহিলে 3 বছৰত সো আমি যদি চাবলৈ যাওঁ 1500 পৰা 1815 হৈছে 1500 পৰা কিমান হৈছে 1815 মানে 315 টা বাঢ়িছে 315 টো কি হয় সিম্পল ইন্টাৰেষ্ট হয় 315 বাঢ়িছে কেনেকৈ গম পালো যে 1815 পৰা 1500 টো মাইনাস কৰি দিও 1815 মাইনাস 1500 ফলে 5 নামিলে 1 নামিলে ফলে 8 ৰ 5 গল থাকিল 315 টকা নহয় তো 315 টকা কি হল আমাৰ ইন্টাৰেষ্ট বাঢ়িলে হল এতিয়া এটা বস্তু মই লিখি দিছো চাও সিম্পল ইন্টাৰেষ্ট আমি কিমান পালো 315 টকা তাৰ পিছতে বছৰটো মানে টাইমটো আমাক কিমান দিয়া আছে টাইমটো দিয়া আছে 3 বছৰ
আৰু যেটো মূল টকা আছিল বা আমাৰ প্ৰিন্সিপাল এমাউন্ট পি আছিল হেতু হৈছে কি 1500 টকা এতিয়া আমাক উলিয়াব লাগে r2 কিমান হয় ৰেট অফ ইন্টাৰেষ্ট তো কিমান হ'ব r2 কোৱেশ্চন মাৰ্ক সো এতিয়া আমি সিম্পল সূত্ৰটোত বহুৱাই দিম যেটো এসআই উলিওৱা সূত্ৰ আছিল বা সৰল সুদ উলিওৱাৰ সূত্ৰ আছিল সেই সূত্ৰটোত আমি বহুৱাই দিম তো সূত্ৰটো কি আছিল এসআই p into r into t মানে prt ডাইৰেক্ট লিখি দিব পাৰো prt by 100 তো ইয়াতে ইন্টাৰেষ্ট কিমান হয় 315 সমান এটো হ'ব 1500 পুৰণ r মানে আমি নাজানো সো r to r এ লিখিম আৰু t মানে হৈছে কি 3 আৰু তলত কিমান হ'ব 100 বুজি পালে এতিয়া 100 দুটা শূন্য কাটি দিলো 1500 দুটা শূন্য কাটি দিলো এইফালে থাকিলে 315 আৰু এইফালে থাকিলে 15 পুৰণ 3 মানে 15 পুৰণ 3 আৰু r 15 পুৰণ 3 আৰু r এতিয়া 15 3 গুণ হ'বগে 45 হয় না 45 আৰু এইফালে 315 45 পুৰণ r এতিয়া এই 45 ৰ লগত r টো যেহেতু পুৰণ হৈছে তো সমান চিনৰ হিফালে যোৱাৰ লগে লগে কি হৈ যাবগে এটো হৰণ হৈ যাবগে মানে এটো কি হ'বগে হৰণ হ'বগে তো এতিয়া কি হ'ব 315 ওপৰ থাকিব তলত 45 থাকিব সমান কিমান পাইছোগে r এতিয়া 45 ক 315 এ হৰণ কৰি দিলে আনসাৰটো ওলাই যাবগে ঠিক আছে 45 ক 315 ক 45 এ হৰণ কৰি দিলে কিমান হ'বগে আমাৰ আনসাৰটো ওলাই যাবগে তো এটো যদি আমি কাটাকাটি কৰো তো 7 বাৰ যায় কিমান যায় 7 বাৰ যায় তো আমাৰ ৰেট অফ ইন্টাৰেষ্ট কিমান হ'লগে 7% হল অপচন এ তো হ'বগে আমাৰ কারেক্ট আনসাৰ অপচন এ তো হৈ গলগে কারেক্ট আনসাৰ বুজি পাইছে কেনেকে উলিয়ালো সকলে বুজি পাইছে সকে যদি কোনোবা বুজি পোৱা নাই তেতিয়া হলে আমাক কমেন্টত জনাব পাৰে আমি আকৌ লাগিলে বুজাই দিম নেক্সট ভিডিওত তো এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক দুটা আস্থানৰ মাজৰ দূৰত্ব 240 কিলোমিটাৰ এখন ৰেলে এই দূৰত্ব অতিক্ৰম কৰিবলৈ 4 ঘণ্টা সময় লাগে তো ৰেলখনৰ দ্ৰুতি কিমান হ'ব The distance between two stations is 240 kilometer. A train takes 4 hours to cover this distance. What will be the speed of the train? তো এটো ধৰক A station এটা আছে আৰু ইয়াৰ পৰা ধৰক B station এটা ইয়াত আছে এতিয়া ইহঁত দুটাৰ মাজৰ দূৰত্ব A আৰু B ৰ মাজৰ দূৰত্ব হৈছে 240 কিলোমিটাৰ ঠিক আছে আৰু ট্ৰেইন এখনে যাবলৈ এই ইয়াৰ পৰা A পৰা B লে যাবলৈ টোটাল কেই ঘণ্টা সময় ললে 4 ঘণ্টা সময় ললে তেতিয়া এই ৰেলখনৰ দ্ৰুতি কিমান হ'ব আমাক উলিয়াব দিছে ঠিক আছে দ্ৰুতি কিমান হ'ব উলিয়াব দিছে তো সিম্পল কি কৰিব পাৰো আমাৰ যেটো স্পিড ইকুয়াল কি হয় ডিসটেন্স আপন টাইম স্পিড ইকুয়াল কি হয় ডিসটেন্স আপন টাইম 4 আৱাৰ মানে এটো স্পিড মানে s মানে স্পিড দ্ৰুতি হয় আৰু ওপৰ ডিসটেন্স থাকে তলত কি থাকে টাইম এনেকৈ আমি সূত্ৰটো উলিয়াব পাৰো এটো সূত্ৰটো লিখি লব s মানে হৈছে স্পিড মানে দ্ৰুতি d মানে হৈছে ডিসটেন্স দূৰত্ব আৰু t মানে হৈছে টাইম তো এতিয়া 240 ক 4 ৰে হৰণ কৰি দিয়ক 4 6 গুণ 24 60 হ'ব তো আমাৰ হেৰিটো কিমান হ'ব স্পিডটো 60 কিলোমিটাৰ পাৰ আৱাৰ 60 কিলোমিটাৰ কি হ'ব পাৰ আৱাৰ হ'ব অপচন এ টো হ'ব আমাৰ শুদ্ধ উত্তৰ অপচন এ টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সকলোৱে চাগে একদম সিম্পল হয় খালি এই সূত্ৰটো মনত ৰাখিব স্পিড ইকুয়াল ডিসটেন্স আপন টাইম এই সূত্ৰটোৰ পৰা বেলেগ ধৰণৰ কোৱেশ্চনো দিয়া থাকিলে আমি উলিয়াব পাৰো ঠিক আছে তো এতিয়া আগবঢ়ো আমি নেক্সট কোৱেশ্চনটোলে কি কৈছে এটা ঋতুত এটা স্থানীয় ক্ৰিকেট দলে 20 খন খেল খেলিছিল তেওঁলোকে ইয়াৰ 25% খেলত জয়ী হ'ল তেওঁলোক কিমানখন খেলত জয়ী হৈছে A local cricket team plays 20 matches in a season they win 25% of its game how many games they have won ঠিক আছে হিহঁতি কিমানখন খেল জিকিছিলে তো টোটাল খেল কেইখন আছিল চাওক টোটাল খেল কেইখন খেলিছিলে হিহঁতি 20 খন আৰু তাৰে হিহঁতি কিমান পাৰ্সেন্ট জিকিছে বুলি কৈছে 25% খেল জিকিছে এতিয়া 25% কিমানখন হ'ব আমি উলিয়াব লাগে তো সিম্পল আমি কি কৰিম 20 খনৰ মানে 20 খন খেলৰ 20 ৰ 25% উলিয়াই দিম 20 ৰ যদি 25% উলিয়াবলৈ যাও তেতিয়া চাওক এটো ৰটো আতৰি পিনে পূৰণ বহে আৰু 25% টো যদি আমি অতৰাবলৈ যাও ভগ্নাংশত কৰিবলৈ যাও তেতিয়া 25 টো ওপৰত আৰু তলত 1 ৰে আমি হৰণ কৰি দিম এটো সদায় মনত ৰাখিব কিহেৰে হৰণ কৰিব লাগে 1 ৰে হৰণ কৰিব লাগে হল এতিয়া 0 আৰু এটা 0 কাটি দিলো 2 এ যদি আমি 10 কাটো কেবাৰ যায় 5 বাৰ যায় এতিয়া 5 এ যদি 25 কাটো কেবাৰ যাব এটো 5 বাৰ যাব তো এতিয়া কেইখন খেল জিকিলে হিহঁতি 5 খন খেল জিকিছিল বুজি পাইছে 5 খন খেল হিহঁতি জিকিছিল অপচন আমাৰ এটো হৈ গল কারেক্ট আনসাৰ সকলো What is the mean of 18 and 35 18 আৰু 35 ৰ গড় কিমান এটা চোৱা
এইটো এভাৰেজটোক মিন বুলিও কোৱা হয় ঠিক আছে তো তোমালোকৰ এভাৰেজ বুলিও আহিব পাৰে বা মিন বুলিও আহিব পাৰে ঠিক আছে হোৱাট ইজ দ্য এভাৰেজ বা হোৱাট ইজ দ্য মিন অফ 18 and 35 18 আৰু 35ৰ গড় কিমান হয় সো প্ৰথম কথা হ'ল তোমালোকে বেসিক নলেজটো জানিব লাগিব যে এভাৰেজটো কি হয় বা কেনেদৰে আমি উলিয়াব পাৰো ঠিক আছে সো গড়টো কি কেনেকৈ উলিয়াই মই তোমালোকক শিকাই দিছো সাপোজ তিনটা সংখ্যা গড় কেনেকুৱাবিলাক সংখ্যাত উলিয়াব পাৰে দুটাতকৈ অধিক সংখ্যা থাকিলেহে তাত গড় উলিয়াব পাৰে ঠিক আছে মন কৰিবা দুটাতকৈ অধিক সংখ্যা তাত থাকিব লাগিব সাপোজ মই তিনটা সংখ্যা লিখিছো বা চাৰিটা সংখ্যা লিখিছো 2 3 4 5 এই চাৰিটা সংখ্যা আছে এনেকৈ নাথাকিব পাৰে বোলে 5 8 9 16 এনেকৈ আছে বোলে যিকোনো ধৰণৰ সংখ্যা থাকিব পাৰে সো আমি প্ৰথমৰ সংখ্যাকেইটাকে ললো ঠিক আছে কি ললো 2 3 4 5 এই সংখ্যাকেইটাকে ললো এই সংখ্যাকেইটা গড় কিমান হ'ব সো এই সংখ্যাকেইটাৰ যদি আমি গড় উলিয়াব লাগে সিম্পল কি কৰিব লাগিব চোৱা 2 প্লাস 3 প্লাস 4 প্লাস 5 কৰিব লাগিব লগতে তাৰ পিছতে 4 এটা দি হৰণ কৰি দিব লাগিব কেলে 4 দি হৰণ কৰিলো কাৰণ ইয়াত 4টা সংখ্যা থাকাৰ কাৰণে 4 দি হৰণ কৰিলো যদি তিনটা সংখ্যা থাকিলেতেন 3 এ হৰণ কৰিলেতেন দুটা সংখ্যা থাকিলে 2 এ হৰণ কৰিম পাঁচটা সংখ্যা থাকিলে 5 এ হৰণ কৰিম সো এতিয়া এইকেইটা যোগ কৰিবা 2 3 4 5 এইকেইটা যদি যোগ কৰো 2 3 6 6 4 10 10 5 15 15 আৰু তলত 4 এতিয়া হৰণ কৰি পিনে যিমান পাও পইণ্টত পালে পইণ্টতে থাকিব আনসাৰ আৰু কিবা থাকিলে ফ্ৰেকশনত থাকিলে ফ্ৰেকশনতে আমি ৰাইট দিব লাগিব বুজি পাইছা এতিয়া আমি এই কোৱেশ্চনটো লাই আহো 18 আৰু 35 ৰ গড় আমাক সুধিছে তো সিম্পল 18 যোগ 35 কৰি পিনে 2 এৰে হৰণ কৰি দিয়া কেলে 2 এৰে হৰণ কৰিলো কলৈ নহয় যে 18 আৰু 35 মাত্ৰ দুটা সংখ্যা আছে তো সেই কাৰণে সিম্পল 2 এৰে হৰণ কৰিলা হল এতিয়া 18 আৰু 35 যোগ কৰা তো এইটো যাবগে 8 8 পাছে 13 3 কৰিলে 1 3 के 4 के 5 53/2 तो 53 যদি 2 এৰে হৰণ কৰো কিমান বাৰ যায় 2 2 4 নামিলে 1 13 2 6 12 1 নামিলে পইণ্ট দিয়াৰ লগে লগে এটো হৈ যাব 10 2 5 10 26.5 সো আমাৰ আনসাৰটো কিমান লাই গল 26.5 অপচন সি টো হ'ব আমাৰ ইয়াত কাৰেক্ট আনসাৰ সকলোৱে বুজি পাইছা ক্লিয়াৰ হৈছে সকে তো বেসিক এটো একদম বেসিক ধৰণৰ কোৱেশ্চন হয় এনেকুৱাটো তোমালোকৰ নাহিব পাৰে এটো জানিলেহে তোমালোকে ইয়াৰ এডভান্স লেভেলটো জানিব পাৰিবা সো নেক্সট তো সোৱা এতিয়া এটো তোমালোকে কৰি চাব পাৰা হোৱাট ইজ দা মিন অফ 15 and 20 15 আৰু 20 ৰ গড় কিমান হয় ঠিক আছে 15 আৰু 20 ৰ গড় কিমান হ'ব হোৱাট ইজ দা এভাৰেজ অফ 15 and 20 সো এটো তোমালোকে ভিডিওটো পজ কৰি আনসাৰটো কমেন্ট কৰা সকলোৱে জনে জনে বুজি পাইছা কমেন্ট কৰা আৰু ঠিক আছে তো নেক্সট এটা সোৱা আমি কৰি দিছো তো 15 আৰু কি কৰিব লাগিব সিম্পল 15 আৰু 20 প্লাস কৰি দিয়া আৰু তাৰ পিছত 2 এৰে হৰণ কৰি দিয়া 15 আৰু 20 প্লাস কৰিলে এটো হৈ যাবগে 35 আৰু ডিভাইডেড বাই 2 35 ক যদি এটা 2 এৰে হৰণ কৰো কিমান বাৰ যায় 2 গুণ 2 নামিলে 15 2 7 গুণ 14 1 নামিলে পইণ্ট দিয়াৰ লগে লগে 5 হৈ যাবগে তো এটো হৈ যাবগে আমাৰ 17.5 হল 17.5 কোনটো অপচন আছে অপচন বি আছে তো অপচন বি টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছা একদমে সিম্পল কোৱেশ্চন হয় ইমান টান ইয়াত তোমালোকৰ একো বস্তু নহয় তো গড়টো ইমান টানো নহয় এটা চেপ্টাৰ তো নেক্সট তো সোৱা এটো দিছে কেইবাটা সংখ্যা দি আছে 1 3 5 15 25 আৰু 75 ৰ গড় কিমান হ'ব ঠিক আছে হোৱাট ইজ দা এভাৰেজ অফ 1 3 5 15 25 and 75 সো যিমান কেইটা সংখ্যা দিছে প্ৰথমতে আমি গোটেই কেইটা সংখ্যাক যোগ কৰি লম 1 plus 3 plus 5 plus 15 plus 25 plus 75 হলনে এতিয়া হৰণ কৰিম কিমানে দি চাওক এতিয়া কেটা সংখ্যা ইয়াতে আছে 1 এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সংখ্যা আছে সো 6 এৰে আমি হেতক হৰণ কৰি দিম এতিয়া গোটেই এটা যোগ কৰকচোন কিমান হয় 75 পইচা যোগ কৰিলে তো গলগে 100 হলনে 15 পইচা 20 120 3 কে 4 124 কিমান হলগে গোটেইটো 124 আৰু তলত 6 124 আৰু তলত হৈ গলগে 6 আৰু ইয়াতক যদি আপুনি কটাকটি কৰে এটো সামথিং 20.6666 কে ওলাই গঠিব 666 এনেকে যেটো আমি 20.67 বুলি ধৰিব পাৰো হল 20.67 বুলি ধৰিব পাৰো সো আমাৰ অপচন কোনটো কাৰেক্ট হ'ব ইয়াতে অপচন এটো হৈ যাবগে কাৰেক্ট আনসাৰ ঠিক আছে এইকেইটা সংখ্যাৰ 1 3 5 15 25 আৰু 75 ৰ যেটো এভাৰেজ বা গড় হেতু হৈছে 20.67 সকলোৱে বুজি পাইছে তো আগবঢ়ো নেক্সট কোৱেশ্চনটো সোৱা 1 ৰ পৰা 9 লৈ থকা যুগ্ম সংখ্যা কেইটাৰ যোগফলৰ গড় কিমান হ'ব হোৱাট ইজ দা এভাৰেজ অফ দা সাম অফ দা ইভেন নাম্বাৰস ফ্ৰম 1 to 9 ঠিক আছে 1 ৰ পৰা 9 লৈ থকা যুগ্ম সংখ্যা কেইটাৰ যোগফলৰ গড়টো কিমান হ'ব
সো প্ৰথম কথা হ'ল আমি এতিয়া 1 ৰ পৰা 9 লৈ থকা যিকিটা যুগ্ম সংখ্যা আছে সেইকিটা চাই লওঁ তো 1 ৰ পৰা 9 লৈ ঠিক আছে 1 ৰ পৰা 9 লৈ থকা যুগ্ম সংখ্যা কিটা প্ৰথমটো হৈছে 2 তাৰ পিছতে 4 তাৰ পিছতে 6 তাৰ পিছত 8 হ'ল এইকিটা হৈছে যুগ্ম সংখ্যা এতিয়া এইকিটাৰ গড় উলিয়াব দিছে যোগফলৰ গড় উলিয়াব দিছে সো এতিয়া আমি যদি চাওঁ 2 + 4 + 6 + 8 কৰিব লাগিব আৰু ডিভাইড কৰিব লাগিব কি হেৰে 1 2 3 4 4 ৰে ডিভাইড কৰিব লাগিব এতিয়া যোগ যদি কৰে এইকিটা কিমান হ'ব তো 6 4 10 8 10 10 20 এটো গলকে যোগফলটো 20 আৰু তলত 4 20 এ যদি 20ক 4 হৰণ কৰিলে এটো হ'বগে 5 সো আমাৰ আনসাৰটো ওলাই গলকে 5 বুজি পাইছা আনসাৰটো 5 হ'ব অপচন এটো হ'ব কারেক্ট আনসাৰ ঠিক আছে 1 ৰ পৰা 9 লৈ থকা যুগ্ম সংখ্যা কিটাৰ যোগফলৰ গড় হ'বগে 5 খেলিমেলিটো লগা নাই সকলোৰে বুজি পাইছে চাগে নেক্সট কোৱেশ্চনটো চোৱা এজন লৰাই গণিতত 80 নম্বৰ আৰু ইংৰাজীত 72 নম্বৰ পালে লৰাটোৰ গড় নম্বৰ কিমান হ'ব A boy gets 80 marks in mathematics and 72 marks in English. What is the average mark of the boy? So, এই কোৱেশ্চনটো চোৱা লৰাজনে কিমান পালে গণিতত 80 আৰু ইংৰাজীত পালে 72 তো সিম্পল 80 আৰু 72 গড় উলিয়াব লাগে সো 80 যোগ 72 কৰি পিনে 2 ৰে হৰণ কৰি দিয়া এটা 80 আৰু 72 যদি যোগ কৰা 80 আৰু 72 প্লাস কৰিলে 152 হ'ব আৰু তাক যদি 2 ৰে ডিভাইড কৰা এটো কাটাকাটি কৰিলে 2 * 14 আপনি দেখলে 12 2 7 12 76 কিমান যাব আমাৰ 76 টাইমস যাব সো আনসাৰটো কোনটো হ'ব অপচন এটো কারেক্ট আনসাৰ হ'ব বুজি পাইছা সকলোৱে গড়টো কেনেকৈ উলিয়াব লাগে বুজি পাইছা সো নেক্সট কোৱেশ্চনটো চোৱা এতিয়া এজন মানুহে 5 ঘণ্টাত 20 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে আৰু 24 কিলোমিটাৰ 4 ঘণ্টাত অতিক্ৰম কৰে তেনেহলে গড় বেগ কিমান হ'ব A man travels 20 kilometers in 5 hours and 24 kilometers travel in 4 hours What is the average velocity of the man? Or what is the average speed of the man? So, এই ক্ষেত্ৰত তোমালোকে কেনেকৈ কৰিবা ভালদৰে মন কৰিবা তো ইয়াতে আমাক কি উলিয়াব দিছে গড় বেগ উলিয়াব দিছে অৰ্থাৎ স্পিডটো উলিয়াব দিছে সো গড় বেগটো কেনেকৈ উলিয়াই তোমালোকে ভালকে চাবা গড় বেগটো উলিয়াবৰ কাৰণে গড় বেগ মই লিখি দিছো সূত্ৰটো লিখি লবা দেই তোমালোকে গড় বেগ উলিয়াবৰ কাৰণে ওপৰত লিখিব মুঠ দূৰত্ব ওপৰত কি লিখিব মুঠ দূৰত্ব আৰু তলত লিখিবা মুঠ সময় মুঠ দূৰত্ব বা মুঠ সময় কৰি পেলাবা তেতিয়া আমাৰ আনসাৰটো ওলাই যাবগে এতিয়া মুঠ দূৰত্ব কিমান হ'ব সো মুঠ দূৰত্ব কিমান হ'ব 20 প্লাস প্ৰথমতে 20 কিলোমিটাৰ গ'ল আৰু তাৰ পিছত 24 কিলোমিটাৰ গ'ল তো 20 প্লাস 24 আৰু মুঠ সময় কিমান আছিল প্ৰথমতে 5 ঘণ্টা লাগিছিল আৰু তাৰ পিছতে 4 ঘণ্টা লাগিছিল 5 যোগ 4 5 যোগ 4 তো এটো 20 আৰু 24 যোগ কৰিলে এটো হৈ যাবগে 44 আৰু এটো হ'ব যে 5 এৰিয়া 9 এটা 44 ক যদি 9 ৰে হৰণ কৰো আমি 44 ক যদি 9 ৰে হৰণ কৰো 9 4 গুণ 36 9 থাকিলে এক সেকেন্ড 14 পৰা 7 থাকিল 8 8 থাকিলে দশমিক দিয়াৰ লগে লগে এটো হৈ যাবগে 80 তো 8 9 72 তো এনেকুৱা হ'ব 4.8 মানে 4.8 আমাৰ অপচন এট আছে অপচন এট হৈ যাবগে কারেক্ট আনসাৰ অপচন এট হৈ গলগে কারেক্ট আনসাৰ বুজি পাইছা কি কলো আকৌ এবাৰ কৈ দিছো ভালকে চাই লোৱা সো আমাৰ এজন মানুহে 5 ঘণ্টাত 20 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে বুলি কৈছে আৰু 24 কিলোমিটাৰ 4 ঘণ্টাত অতিক্ৰম কৰে বা 4 ঘণ্টাত 24 কিলোমিটাৰ অতিক্ৰম কৰে তেনেহলে গড় বেগটো কিমান হ'ব আমাক সুধিছে সো গড় বেগটো উলিয়াবৰ কাৰণে কি কলো সূত্ৰটো মনত আছে ওপৰত লিখিব লাগিব মুঠ টোটাল ওপৰত লিখিব লাগিব টোটাল ডিসটেন্স আৰু তলত লিখিব লাগিব টোটাল টাইম তলত লিখিব লাগিব টোটাল টাইম সো এতিয়া টোটাল ডিসটেন্সটো আছিল কিমান 20 প্লাস 24 আৰু টোটাল টাইমটো আছিল 5 প্লাস 4 এটা 20 আৰু 24 প্লাস কৰিলে 44 হয় আৰু 5 আৰু 4 প্লাস কৰিলে 9 হয় আৰু 9 যদি 44 ক কাটি দিও 4.8 সামথিং এনেকৈ ওলাগে সো এটা আমাৰ অপচন এটো হৈ যাবগে কারেক্ট আনসাৰ বুজি পাইছা সকলে বুজি পাইছা সো আগবঢ়াব পৰা নেক্সট কোৱেশ্চনটোলে Next to the average of 7 consecutive number is 20. The largest of this number is most important question. It is sobotke important question hoy bhalke sai jaba. Ebilak to easy dhoroner question hoy. Etute tomalokor pajol lagi jabo aru bhul kori thoriba jodi ahe. So he karone bhalke soa. Ekarahe 7ta সংখ্যাৰ গড় 20. এই সংখ্যা কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয়? So ekarahe 7ta সংখ্যা মানে যিবিলাক ক্ৰমিক সংখ্যা বুলি আমি কওঁ. ঠিক আছে ক্ৰমিক সংখ্যাবিলাকৰ গড় দিয়া আছে 20. So, এটো
আমি যদি ধৰা এটা এনেকৈ ধৰোঁ 1 ধৰোঁ তেতিয়া তাৰপিছত 2 তাৰপিছত 3 তেনেকৈ 7লৈকে যাব এটাক যদি আমি 10 ধৰিছোঁ এটা 11 এটা 12 এটা 13 এনেকৈ গৈ গৈ 17লৈকে যাব বুজি পাইছে সেইবিলাককে ক্ৰমিক সংখ্যা বুলি কোৱা হয় সো তেনেকুৱা 7টা ক্ৰমিক সংখ্যা আছে 7টা ক্ৰমিক সংখ্যাৰ গড়ও দি আছে আমাৰ 20 তো এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব তেনেকুৱা ক্ষেত্ৰত তোমালোকে প্ৰথম সংখ্যাটো ধৰি ল'বা x হ'ল প্ৰথম সংখ্যাটো কি ধৰি ল'লো x তেতিয়া তাৰ পিছৰ সংখ্যাটো হৈ যাবগে x + 1 তাৰ পিছৰটো হ'ব x + 2 তাৰ পিছৰটো হ'ব x + 3 তাৰপৰা x + 4 তাৰপৰা x + 5 হ'ল তাৰ পিছৰটো লাষ্টৰটো হ'ব x + 6 ছটা সংখ্যা হ'ল 1 2 3 4 5 6 7 হ'ল 7টা সংখ্যা হ'ল নে তো প্ৰথমটো ধৰি ল'লো x তেতিয়া তাৰ পিছৰটো হ'ব x + 1 তাৰ পিছৰটো হ'ব x + 2 তাৰ পিছৰটো x + 3 তাৰ পিছৰটো x + 4 তাৰ পিছৰটো x + 5 আৰু লাষ্টৰটো হ'ব x + 6 আৰু আমাৰ যেটো উলিয়াব দিছে আটাইতকৈ ডাঙৰটো হেতু হ'ব x + 6 আটাইতকৈ ডাঙৰটো যেটো উলিয়াব দিছে সো x + 6 টো আমাৰ আনসাৰ হ'বগে এতিয়া আমি x ৰ ভ্যালুটো ইয়াৰ পৰা উলিয়াব লাগিব তো x ৰ ভ্যালুটো কেনেকৈ উলিয়াম যেহেতু আমাক এটা বস্তু দি থৈছে গড়টো দি থৈছে ইহঁতৰ তো ইহঁতৰ গড় উলিয়াবৰ কাৰণে গোটেইকেইটাক প্লাস কৰিব লাগিব গোটেইকেইটাকে প্লাস কৰিব লাগিব মানে x + 1 আকৌ প্লাস x + 2 আকৌ প্লাস x + 3 আকৌ প্লাস x + 4 প্লাস x + 5 প্লাস x + 6 গোটেইকেইটা প্লাস কৰিলো হ'ল আৰু তলত হিহঁতক হৰণ কৰিব লাগিব হাতেৰে কাৰণ 7টা সংখ্যা আছে ন হাতেৰে হৰণ কৰিব লাগিব আৰু ইহঁতৰ গড়টো যেটো দি থৈছে সো এটো আমি ইফালে 20 লিখি লৈছো হ'ল বুজি পাইছা এটা গোটেইকেইটা প্লাস কৰোছোন ইয়াত যেটো আমি জানোৱে 7টা x আছে সো ডাইৰেক্ট 7x লিখি দিলো আৰু সংখ্যাকেইটা প্লাস কৰা 1 2 2 কে 3 3 3 6 6 4 10 10 পাছে 15 15 6 হৈ গলগে 21 তো এটো হৈ গলগে 7x + 21 আৰু তলত থাকিলে 7 আৰু সমান চিহ্নৰ হিফালে আছে 20 সো এটো আমাৰ এটা ইকুৱেচন বনি গল ইকুৱেচন এটা ফৰ্ম হ'ল সো এতিয়া আমি এই ইকুৱেচনটো সলভ কৰি দিলে x ৰ মানটো উলাই দিব পাৰিম সো এটো যদি আমি হিফালে দিও এক সেকেন্ড মচি দিছো মই যদি আমি হিফালে নিও তো এটো হ'বগে 7 টো হিফালে গলে পূৰণ হ'ব ন তো এটো 7x + 21 এটো যদি 7 আৰু 20 পূৰণ 7 × 14 140 আৰু এই 21 টো ইফালে লৈ যোৱাৰ লগে লগে মাইনাস হৈ যাব 7x = 140 - 21 এতিয়া 140 ৰ পৰা যদি 140 ৰ পৰা যদি 21 গুচি যায় তেতিয়া কিমান হ'ব 140 ৰ পৰা 21 গুচি গলে কিমান হ'ব সো এটো চাও আমি মাইনাস কৰি চাও এটো হৈ যাবগে 9 এটো হৈ যাবগে 3 দিব থাকিলে 1 এটা 119 এতিয়া আমাৰ x ৰ ভ্যালুটো ইয়াৰ পৰা ওলাবগে 119 আৰু তলত 7 হাতে যদি কাটো 7 * 7 থাকিলে 4 49 7 * 49 17 আমাৰ আনসাৰটো কিমান হ'লগে x ৰ ভ্যালুটো 17 হ'লগে তো সো x ৰ ভ্যালু কিমান হ'লগে আমাৰ 17 হ'লগে সো এতিয়া আমাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো যেহেতু সুধিছিলে আটাইতকৈ ডাঙৰ সংখ্যাটো যেহেতু সুধিছিলে তো আটাইতকৈ ডাঙৰ সংখ্যাটো আছিল x + 6 মানে নহয় x + 6 আছিল সো এটো 17 + 6 হ'ব 17 + 6 কৰিলে কিমান হ'ব এটো হৈ যাবগে 23 হ'ব অপচন কোনটো 23 আছে সো অপচন বি টো 23 আছে অপচন বি টো হৈ গলগে কারেক্ট आंसर অপচন বি টো হৈ গল কারেক্ট आंसर সকলে বুজি পাইছা খেলমিল নাই লগা নহয় তেতিয়া নেক্সট কোৱেশ্চনটো চোৱা নেক্সটটো কি দিছে 13 15 19 23 m আৰু 29 ৰ গড় 20 হলে m ৰ মান কিমান হ'ব if the average of 13 15 19 23 m and 29 is 20 the value of m is মানে কি কৈছে ভালদৰে বুজি লোৱা 13 15 19 23 29 আৰু m দেই মই লাষ্টত লিখি লৈছো 1 2 3 4 5 6টা এই 6টা সংখ্যা আছে আৰু 6টা সংখ্যাৰ গড়টো আমাক দি আছে 20 এই 6টা সংখ্যাৰ গড়টো কিমান দিছে 20 দি আছে এভাৰেজটো হল এভাৰেজটো 20 দি আছে সো এতিয়া এই m ৰ মানটো উলিয়াব লাগে m টো ইয়াত যেটো লুকাই আছে বা নাইকে হৈছে সো m ৰ মানটো আমি উলিয়ামগে তো কি কৰিব লাগিব প্ৰথমতে গোটেইকেইটা যোগ কৰি লম হয়নে 13 + 15 + 19 23 + 29 আৰু যোগ m আৰু তলত কি থাকিব তলত 1 2 3 4 5 6 থাকিব তলত 6 ৰে হৰণ কৰিম আৰু এই যেটো গড় পাম ইয়াৰ গড়টো আমাক দি থৈছে 20 এতিয়া আমি গোটেইকেইটা যোগ কৰিব লাগিব 13 15 19 23 আৰু 29 তো এইকেইটা আপোনালোকে যোগ কৰি চাবা তোমালোকে যোগ কৰি চাবাচোন এইকেইটা কিমান হয় ঠিক আছে তোমালোকে এটো যোগ কৰি তাৰ পিছতে পাতিবা তো আমি যোগটো কৰি থৈছো
সো এইটো কাৰণ বহুত দীঘলীয়া যোগ হ'ব ন তোমালোকে এইটো যোগটো কৰিব পাৰা যোগটোতো চাগে পাৰা চবে সেইটো 99 হয় 99 প্লাছ m তলত হ'বগে 6 আৰু ইফালে হ'বগে 20 হ'ল এতিয়া আকৌ 6 টো ইফালে যোৱাৰ লগে লগে কি হৈ যাবগে পূৰণ হৈ যাবগে সো এতিয়া বাকিখন কৰি দিছো চাই লওঁ মই মচি দিছো ওপৰখন এতিয়া এটো কি হ'বগে 99 প্লাছ সৰি এক সেকেন্ড 99 প্লাছ m ইকুৱেল 6 আৰু 20 পূৰণ কৰি দিছো 120 আৰু m ইকুৱেল কিমান হ'বগে 120 মাইনাস 99 আৰু 120 ৰ পৰা যদি 99 মাইনাস কৰো তেতিয়া এটো 21 ওলাবগে সো m ৰ ভ্যালুটো আমাৰ ওলাই গ'ল 21 অপচন ডি টো হৈ যাব ইয়াত কাৰেক্ট আনসাৰ অপচন ডি টো হৈ গ'ল শুদ্ধ উত্তৰ বুজি পাইছা সকলে খেলিমেল লগা নাই নহয় তো নেক্সট কোৱেশ্চনটোলৈ আগবঢ়ো নেক্সট তো দহৰ উৎপাদক কেইটাৰ গড় কিমান হ'ব হোৱাট ইজ দ্য এভাৰেজ অফ দ্য প্ৰডাক্ট অফ 10 এতিয়া প্ৰথম কথা হ'ল দহৰ উৎপাদক কেইটা আমি জানিব লাগিব সো আমি চাওঁ যদি দহৰ উৎপাদক কেইটা কি আছে দহৰ উৎপাদক যদি আমি চাবলৈ যাওঁ 1 পূৰণ 10 হয় আৰু 2 পূৰণ 5 হয় মানে দহৰ উৎপাদক কেইটা কি পালো 1 2 5 আৰু 10 হলনে 1 2 5 আৰু 10 এতিয়া এইকেইটাৰ গড় উলিয়াব দিছে তো সিম্পল 1 + 2 + 5 + 10 কৰি তাৰপিছত 4 ৰে হৰণ কৰি দিম কাৰণ যেহেতু 4টা সংখ্যা আছে তো 10 + 15 16 17 18 ডিভাইডেড বাই 4 18 যদি 4 ৰে হৰণ কৰো এটো 4.5 মান ওলাব মানে 4.5 মান নহয় 4.5 এ ওলাব তো আমাৰ আনসাৰটো কি ওলাব গ'ল 4.5 অপচন বি টো হৈ যাবগে শুদ্ধ উত্তৰ ইয়াত অপচন বি টো হৈ গ'ল শুদ্ধ উত্তৰ তো ইমান